শিখণ্ডিক আপুনি কি বুলি ভাবে? হয়তো বহুতে শিখণ্ডিক তৃতীয় লিংগ বুলি ভাবে। প্ৰকৃততে শিখণ্ডী তৃতীয় লিংগ নাছিল। তেতিয়াহ'লে পুৰুষ আছিল নে মহিলা আছিলে? যেতিয়া হস্তিনাপুৰৰ ৰজা শান্তনুৰ পুত্ৰ বিচিত্ৰবীৰ্যৰ বাবে বিয়াৰ কইনা বিচাৰিছিল, সেইখিনি সময়তে কাশীৰ ৰজা তিনিজনী কইনা অম্বা, অম্বিকা আৰু অম্বালিকাৰ স্বয়ম্বৰ পাতিলে। সেই সময়তে বিচিত্ৰবীৰ্যৰ হৈ সেই স্বয়ম্বৰত উপস্থিত হ'লগৈ ভীষ্ম। আৰু ভীষ্মই স্বয়ম্বৰৰ নিয়ম অনুসৰি তিনিওকে বিজয় কৰি লৈ আহিলে। আনি অম্বিকা আৰু অম্বালিকাক বিচিত্ৰবীৰ্যলৈ বিয়া কৰালে যদিও অম্বাক বিয়া কৰোৱা নহ'ল। কাৰণ অম্বা শালব্যৰাজৰ লগত ইতিমধ্যে প্ৰেমৰ সম্পৰ্ক আছিল। আৰু সেই কথা যেতিয়া ভীষ্মই গম পালে, তেতিয়া অম্বাক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে। কিন্তু শালব্যৰাজে তেওঁক নৰখালে, কাৰণ লোকে জিকি নিয়া এগৰাকী নাৰীক তেওঁ ৰখাবলৈ অস্বীকাৰ কৰিলে। অম্বা উভতি আহিল। উভতি আহি উপায়বিহীন হৈ অম্বাই ভীষ্মক ক'লে, তুমি মোক যিহেতু স্বয়ম্বৰৰ পৰা জিকি আনিছা, গতিকে এতিয়া মোক তুমি ৰাখিব লাগিব। কিন্তু ভীষ্মই সেইটো কেতিয়াও স্বীকাৰ নকৰিলে, কাৰণ ভীষ্ম আছিল প্ৰতিজ্ঞাবদ্ধ, তেওঁ কোনোদিন বিয়া নকৰে। শেষত অম্বা উপায়ন্তৰ সৈতে পৰশুৰামৰ ওচৰ পালেগৈ। পৰশুৰামৰ পৰা তেওঁ উপায় বিচাৰিলে যে ভীষ্মক তেওঁ পৰাজয় কৰি মৃত্যুবৰণ দিব লাগে, নহ'লে ভীষ্মৰ লগত তেওঁ বিয়া কৰাই দিব লাগে। আৰু পৰশুৰামেও তেওঁক সহায় কৰা মানসেৰে ভীষ্মক মাতি পঠালে। এতিয়া ভীষ্মক পৰশুৰামে ক'লে যে তুমি অম্বাক বিয়া কৰাব লাগিব। তেতিয়া ভীষ্মই ক'লে, মই সেইটো কেতিয়াও কৰিব নোৱাৰো, মই প্ৰতিজ্ঞাবদ্ধ, মই কোনোদিন বিয়া নকৰাওঁ। তেতিয়া পৰশুৰামে ক'লে, তেতিয়া তুমি মোৰ লগত যুদ্ধ কৰিব লাগিব। ভীষ্মই সেয়া মানি ল'লে। ভীষ্মও আছিল পৰশুৰামৰে শিষ্য। গুৰু আৰু শিষ্যৰ মাজত এখন ডাঙৰ যুদ্ধ হ'ল, কিন্তু কোনো জয় পৰাজয় নাই। শেষত দেৱৰ্ষি নাৰদকে প্ৰমুখ্য কৰি বিভিন্ন ঋষি মহৰ্ষি আহি সেই যুদ্ধ সমাপ্ত কৰিলে। অম্বা উপায়বিহীন। অম্বাই শেষত যমুনা নদীৰ তীৰত তেওঁ তপস্যাত বহিল। ইমানেই ঘোৰ তপস্যা কৰিল যে সকলো দেৱ দেৱতা ঋষি মহাঋষি ভয় খাইছিলে। তেতিয়া অম্বাই ক'লে, ভয় কৰাৰ কোনো প্ৰয়োজন নাই, মই স্বৰ্গ লাভৰ বাবে তপস্যা কৰা নাই, মই তপস্যা কৰিছো ভীষ্মবধৰ বাবে। সময়ত মহাদেৱ উপস্থিত হ'ল। উপস্থিত হৈ অম্বাক বৰ দিব বিচাৰিলে। তেতিয়া অম্বাই ক'লে, মোক ভীষ্মবধৰ বৰ লাগে। তেতিয়া মহাদেৱে ক'লে, ঠিক আছে, তুমি ভীষ্মক বধ কৰিব পাৰিবা, কিন্তু তুমি এই দেহ ত্যাগ কৰিব লাগিব, অৰ্থাৎ পুনৰ জন্ম ল'ব লাগিব। কিন্তু যদিও তুমি পুনৰ জন্ম ল'বা, তোমাৰ আগৰ কথা সম্পূৰ্ণ মনত থাকিব। আৰু সেয়াই হ'ল। সময়ত অম্বা ৰজা দ্ৰুপদৰ ঘৰত জন্ম ল'লে। দ্ৰুপদ ৰজাৰ বহুদিন সতি সন্তান নাছিল। তেওঁ মহাদেৱক তপস্যা কৰি আছিল। আৰু মহাদেৱে আহি দ্ৰুপদ ৰজাক বৰদান কৰিলে যে তই কম দিনৰ ভিতৰতে তোমাৰ এজনী ছোৱালী জন্ম হ'ব, আৰু সময়ত ছোৱালীজনী ল'ৰালৈ ৰূপান্তৰিত হ'ব। ঠিক তেনেকৈ মহাদেৱৰ বৰ অনুসৰি দ্ৰুপদ ৰজাৰ এগৰাকী ছোৱালী জন্ম হ'ল। ছোৱালীজনী জন্ম হ'ল যদিও দ্ৰুপদ ৰজাই ছোৱালীজনীক ভিতৰতে আবদ্ধ কৰি ৰাখি সকলোতে প্ৰচাৰ কৰি দিলে যে দ্ৰুপদ ৰজাৰ এজন ল'ৰা জন্ম হৈছে, আৰু সেই ল'ৰাজনৰ নাম দিলে শিখণ্ডী। তেনেকৈ লাহে লাহে শিখণ্ডী ডাঙৰ হৈ আহিলে। তাই ৰাজমহলৰ ভিতৰতে অস্ত্ৰ শিক্ষাও লাভ কৰিলে। আৰু শিখণ্ডীকো ভিতৰত সম্পূৰ্ণ ল'ৰাৰ পোছাক পিন্ধি ৰখোৱা হৈছিলে। আৰু এনে এটা সময় আহিলে, দৰ্শন ৰাজ্যৰ ৰজা হিৰণ্যবৰ্মাৰ জীয়ৰী শিখণ্ডীলৈ বিয়া দিব। দ্ৰুপদ ৰজা বিপাঙত পৰিল আৰু ভাবিছিলে, মহাদেৱে যিহেতু বৰ দি থৈছে, ই ল'ৰালৈ ৰূপান্তৰিত হ'ব, গতিকে তেওঁ নিশ্চিন্ত মনেৰে এই হিৰণ্যবৰ্মাৰ ছোৱালীজনী শিখণ্ডীলৈ বিয়া কৰাই আনিলে। অনাৰ পিছতেই শিখণ্ডীৰ ঘৈণীয়েকে গম পালে আচল ঘটনাটো। আৰু তেতিয়া তেওঁ কটকী পঠাই ৰজাক জনালে যে তেওঁলোকৰ লগত ডাঙৰ চলাহী কৰা হৈছে। শিখণ্ডী প্ৰকৃততে পুৰুষ নহয়, এগৰাকী নাৰী। সেই কথাটো যেতিয়া হিৰণ্যবৰ্মাই শুনিলে, বহুত খং উঠিলে। তেওঁ দূত পঠাই দ্ৰুপদ ৰজাক সকিয়নি দিলে যে কম দিনৰ ভিতৰতে তোমাৰ ৰাজ্য আক্ৰমণ কৰা হ'ব। তুমি এটা ইমান নিকৃষ্ট ঘটনা কৰিছা, তাৰ প্ৰত্যুত্তৰ পাবলৈ তুমি সাজু হোৱা। দ্ৰুপদ বিপাঙত পৰিল। তেওঁ পত্নীৰ লগত আলোচনা কৰিছে যে মহাদেৱেতো বৰ দিছিলে, কিন্তু এতিয়ালৈকে কিয় ল'ৰালৈ পৰিৱৰ্তন হোৱা নাই। ইফালে শিখণ্ডীও মনত দুখ বহুত। তাই মনৰ দুখতেই বনৰ মাজলৈ ওলাই গ'ল। আৰু বনৰ মাজত গৈ তেওঁ এজন স্থূণাকৰ্ণ নামৰ যক্ষক লগ পালে। আৰু সেই স্থূণাকৰ্ণই শিখণ্ডীক সুধিলে, তুমি ইমান দুখ মনেৰে কিয় আছা? তেতিয়া শিখণ্ডীয়ে নিজৰ সকলো দুখৰ বৰ্ণনা তেওঁৰ আগত প্ৰকাশ কৰিলে। তেতিয়া স্থূণাকৰ্ণই ক'লে, তোমাক এটা মই উপায় দিব পাৰোঁ, কাৰণ হিৰণ্যবৰ্মাৰ সৈন্য সামন্তলৈ তোমাৰ ৰাজ্যত আক্ৰমণ কৰিবলৈ আহিব এটাই কাৰণ তুমি পুৰুষ নহয়, নাৰী কাৰণে। আৰু যদি তুমি পুৰুষ হৈ যোৱা, তেতিয়াতো সকলো সমাধানেই হৈ যাব। তেতিয়া শিখণ্ডীয়ে ক'লে, হয়, মই যদি পুৰুষ হৈ যাওঁ, সকলো সমাধান শেষ, আৰু হিৰণ্যবৰ্মা তেতিয়া লাজ পাই উভতি গুচি যাব। তেতিয়া স্থূণাকৰ্ণই ক'লে, মই এজন যক্ষ হওঁ, গতিকে মোৰ এই পুৰুষত্বটো তুমি লৈ লোৱা, তোমাৰ যিটো নাৰীৰ ৰূপ সেইটো মোক দি দিয়া। কিন্তু সেইটো এটা নিৰ্দিষ্ট সময়ৰ বাবেহে। যেতিয়া হিৰণ্যবৰ্মা উভতি গুচি যাবগৈ লাজ পাই পেলাই, তেতিয়া তুমি মোক আকৌ আহি মোৰ পুৰুষত্বটো মোক ঘূৰাই দিবা, আৰু তোমাৰ নাৰীৰ ৰূপটো আকৌ তুমি ঘূৰাই ল'ব লাগিব। আৰু শিখণ্ডীয়ে তাকে মানি ল'লে। ঠিক আছে বুলি কৈ তেওঁ স্থূণাকৰ্ণৰ পুৰুষত্বৰ ৰূপটো লৈ তেওঁ ঘৰলৈ উভতি আহিলে। ইফালে হিৰণ্যবৰ্মা সৈন্য সামন্ত আহি গ'ল।
আহি পেলাই তেওঁ যেতিয়া চালেহি পৰীক্ষা কৰিলে বিশেষজ্ঞক লৈ যে দেখিলে যে শিখণ্ডী মহিলা নহয় পুৰুষ। তেতিয়া হিৰণ্যমামাৰ লাজ পালে আৰু দুৰ্পদৰ ওচৰত ক্ষমা খুজি নিজৰ জীয়েককে গালি সপনি পাৰি গুচি গ'ল। ফালে যক্ষ স্থূণকৰ্ণক ঘৰৰ ভিতৰৰ পৰা নোলোৱা হ'ল। যক্ষৰ ৰজা আছিল কুবেৰ। কুবেৰ এদিন স্থূণাকৰ্ণক লগ কৰিবলৈ আহিলে। আহি পেলাই বাহিৰত বহি আছে আৰু স্থূণাকৰ্ণক মাতি আছে বাহিৰলৈ, ওলাই অহা নাই। কুবেৰৰ বহুত খং উঠিল আৰু তেওঁ ক'লে, মই ৰজাটো আহিছো আৰু সি ভিতৰত সোমাই আছে, ওলাই অহা নাই। যেতিয়া সৈন্য সামন্তক ভিতৰৰ পৰা উলিয়াই লৈ আহিলে তেতিয়া স্থূণাকৰ্ণৰ আচল ৰূপটো দেখা পালে। তেতিয়া স্থূণাকৰ্ণই সকলো সঁচা কথা ক'লে আৰু কুবেৰৰ বহুত তেতিয়া খং উঠিলে। খং উঠি ক'লে, তই আচলতে আমাৰ যক্ষৰ নামত তই এটা কলংক। যিটো কাম কৰিলি এই কামটো তই যুগে যুগে ভোগ কৰি থাকিব লাগিব আৰু কোনো দিন তই পুৰুষত্ব ল'ব নোৱাৰ। তই যে নাৰী ৰূপ ললি তই নাৰী হৈ থাকিব লাগিব বুলি কুবেৰে স্থূণাকৰ্ণক অভিশাপ দি গুচি গ'ল। নিৰ্দিষ্ট সময়ত শিখণ্ডী উভতি আহিলে। আহি স্থূণাকৰ্ণক লগ কৰিলে। লগ কৰি ক'লে যে আপুনি মোৰ ৰূপটো ঘূৰাই দিয়ক আৰু আপোনাৰ ৰূপটো ঘূৰাই লওক। তেতিয়া স্থূণাকৰ্ণই ক'লে, সময় উকলি গ'ল, এতিয়া আৰু সেয়া সম্ভৱ নহ'ব। আৰু তেওঁ গোটেই দুখৰ কাহিনীখিনি অভিশাপখিনিৰ কথা বিৱৰি ক'লে। মনে মনে শিখণ্ডীয়ে বহুত ভাল পালে, কাৰণ তেওঁ সেইটোৱে বিচাৰি আছিলে, তেওঁ পুৰুষ হ'ব। আৰু যেতিয়া ইমান এটা সুবিধা পালে আৰু তেওঁ চিৰ জীৱনৰ কাৰণে পুৰুষ হৈ গ'ল। গতিকে শিখণ্ডী প্ৰথমতে জন্মত আছিলে এগৰাকী নাৰী আৰু পিছত তেওঁ সেইটো সলনি হৈ তেওঁ স্থূণাকৰ্ণৰ পুৰুষত্ব ৰূপটো লৈ তেওঁ পুৰুষলৈ ৰূপান্তৰিত হ'ল। কিন্তু ভীষ্মই শিখণ্ডীৰ ওপৰত কিয় খৰ নিক্ষেপ কৰা নাছিল? কাৰণ ভীষ্মই গোটেই কাহিনীখিনি জানিছিলে। তাই আগতে প্ৰকৃততে নাৰীয়ে আছিলে, পিছতহে পুৰুষত্ব লাভ কৰিছে। গতিকে ভীষ্মই তাইক সদায় নাৰীৰ দৃষ্টিৰে চালে। সেইবাবে ভীষ্মই শিখণ্ডীৰ ওপৰত খৰ প্ৰয়োগ কৰা নাছিল। এইটোৱে আছিল শিখণ্ডীৰ আচল কাহিনী। শিখণ্ডী প্ৰকৃততে তৃতীয় লিংগ নহয়, প্ৰথমতে নাৰী আৰু পিছলৈ পুৰুষৰ ৰূপ পালে। প্ৰথম অৱস্থাত যদিও শিখণ্ডী নাৰী আছিলে, কিন্তু কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত শিখণ্ডী সম্পূৰ্ণ পুৰুষ আছিল। এয়াই আছিল আজি ভিডিঅ'টো। যদি আজি এই শিখণ্ডীৰ কাহিনীটো আপোনালোকৰ ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন কাহিনী লৈ। আজিলৈ বাই বাই।